নমস্কাৰ আজি গুৰুত্বপূৰ্ণ পইণ্ট লৈ আহিছোঁ মেণ্টেল এবিলিটিৰ প্ৰশ্ন পৰীক্ষাত অহা দেখিবলৈ পাব কেনেকুৱা পেটাৰ্ণৰ প্ৰশ্ন আহিব পুনৰবাৰ ভিডিঅ'ৰ মাজেৰে বুজাবলৈ চেষ্টা কৰিছোঁ চাওঁ হওক প্ৰথমটো প্ৰশ্ন লৈছোঁ ইয়াত কৈছে যে এনেদৰে কৈছে কিতাপ পুথিভঁৰাল তেতিয়াহ'লে মাছ কি হ'ব বুজি পাইছেনে কথাটো কোনটো ক'ব বিচাৰিছে প্ৰথম কথা কিতাপ অনুপাত পুথিভঁৰাল কেনেদৰে হৈছে মাছ অনুপাত কি হ'ব তেতিয়া আপুনি উত্তৰ আপোনালোকে লাভ কৰিব এই সন্মুখত কথাটো বুজি পাইছেনে গতিকে প্ৰথম কথা জানিব লাগিব ধৰক এখন হৈছে আমাৰ কিতাপ এই কিতাপখন ক'ত ৰাখিব পাৰি এই কিতাপখন প্ৰকৃত অৰ্থত আমি ক'ত ৰাখিব পাৰোঁ সাধাৰণভাৱে চাবলৈ গ'লে কিতাপ এখন আমি আমাৰ ঘৰৰ টেবুলৰ ওপৰত বা আমি ডায়েৰীত ৰাখিব পাৰোঁ বা বেগৰ মাজত ৰাখিব পাৰোঁ বিভিন্ন ঠাইত ৰাখিব পাৰোঁ যেতিয়া আমি লিখিত আকাৰ দিবলৈ যাওঁ বা প্ৰকৃত অৰ্থত বা সাধাৰণ অৰ্থত কিতাপ এখন ক'ত ৰাখিব লাগে প্ৰকৃত অৰ্থতে গতিকে কিতাপ এখন আমাৰ পুথিভঁৰালত ৰাখিব লাগে ক্লিয়াৰ সেইটোকে বুজাব বিচাৰিছে যে কিতাপ এখন আমি ক'ত ৰাখিব পাৰোঁ পুথিভঁৰালত ৰাখিব পাৰোঁ ক্লিয়াৰ ঠিক সেইদৰে মাছ ক'ত ৰাখিব এতিয়া আপুনি অপশ্যনত নিশ্চয় দেখিছে এ পানী বি সাগৰ চি যাদুঘৰ ডি একুৰিয়াম গোটেই শুদ্ধটো যদিহে জানে কমেণ্ট কৰিব পাৰে কথা হ'ল মনত ৰাখিব যে আমি কৈছোঁ কিতাপ এখন বিভিন্ন ঠাইত ৰাখিব পাৰোঁ কিন্তু প্ৰকৃত অৰ্থত যদি আমি চাবলৈ গ'লে কিতাপ এখন সাধাৰণভাৱে ক'ত ৰাখিব লাগে পুথিভঁৰালত ৰাখিব লাগে ঠিক সেইদৰে আমি মাছ এটা আনি ক'ত ৰাখিব লাগে মাছটো আমি ক'ত ৰাখিব লাগে সেই উদাহৰণটো ক'ব বিচাৰিছে বুজি পাইছেনে কিতাপ এখন আনি আমি প্ৰকৃত অৰ্থত ক'ত ৰাখিব লাগে বা ক'ত ৰাখোঁ পুথিভঁৰালত ৰাখোঁ মনত ৰাখিব ঠিক সেইদৰে মাছ এটা আমি আনি ক'ত ৰাখোঁ মনত ৰাখিব এইটো আমি জানো যে মাছ পানীতো থাকে সাগৰতো থাকে কিন্তু যাদুঘৰত মাছ নাথাকে কিন্তু এতিয়া অপশ্যনটোৰ পৰা আমি প্ৰথম অপশ্যনটোৰ বুজি পাব লাগিব প্ৰথম উদৰৰ পৰা বুজি পাব লাগিব যে কিতাপখন ক'ত ৰখা হৈছে পুথিভঁৰালত ৰখা হৈছে তেতিয়াহ'লে মাছটো ক'ত ৰখা হ'ব সেই অপশ্যনৰ মতে গতিকে একুৰিয়ামত ৰখা হ'ব নিশ্চয় উত্তৰটো বুজি পালোঁনে গতিকে আমাৰ একুৰিয়াম ইজ দ্য কাৰেক্ট এনচাৰ কথাটো নিশ্চয় বুজি পাইছে মাছ এটা আমি ক'ত ৰাখিব পাৰিম একুৰিয়ামত ৰাখিব পাৰিম অপশ্যন কেইটাৰ ভিতৰত প্ৰথম অপশ্যনটো স্পষ্টকৈ দিয়া হৈছে কিতাপ এখন ক'ত ৰাখিছে পুথিভঁৰালত ৰখা হৈছে ঠিক সেইদৰে মাছ এটা ক'ত ৰাখিব পাৰি একুৰিয়ামত ৰাখিব পাৰি যিদৰে আমি ঘৰত পূজা পাতল কৰোঁ ঠিক সেইদৰে আমি নিৰ্দিষ্ট স্থানতো প্ৰাৰ্থনা কৰোঁ কোনটো স্থানত প্ৰাৰ্থনা কৰোঁ সেই গোঁসাই ঘৰত প্ৰাৰ্থনা কৰোঁ সেইটোকে ঠিক একেদৰে কিতাপ এখন আমি বিভিন্ন ঠাইত ৰাখিব পাৰোঁ কিন্তু তাৰে আমি পুথিভঁৰাল নামৰ বিশেষ স্থানতে কিতাপখন ৰাখিব লাগে বা ৰাখিব পাৰোঁ নিশ্চয় ক্লিয়াৰ নেক্সট অপশ্যনলৈ আগবাঢ়োঁ নেক্সট অপশ্যন হৈছে 2 কুৱেশ্যন নম্বৰ 2 সুধিছে ৰকেট মহাকাশ ছাবমেৰিন কি হ'ব চাওক মই এক্সাম্পলৰ কাৰণে লৈছোঁ এইখন হৈছে ৰকেট এই ৰকেটখন আমাৰ ঘৰৰ ভিতৰত চলে নেকি কেতিয়াও নচলে আমাৰ ফিল্ডত চলে নেকি কেতিয়াও নচলে ক'ত চলে ৰকেট এখন প্ৰকৃততে আমি ক'ত চলে ৰকেট এখন প্ৰকৃত অৰ্থত মহাকাশত চলে সেইটো ক'ব বিচাৰিছে ঠিক সেইদৰে ছাবমেৰিনখন ক'ত চলিব সেইটো বিচাৰিছে অপশ্যনত দিছে নদীত চলিব নেকি বা যুদ্ধত চলিব নেকি বা মহাসাগৰত চলিব নেকি বা বৰফত চলিব নেকি ইয়াৰ শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট কৰিব পাৰে কিন্তু কথা হ'ল যে ৰকেট মহাকাশত চলে ইতিমধ্যে গম পাইছোঁ ৰকেট ক'ত চলে মহাকাশত চলে আমি ক্লিয়াৰ কাৰণ ৰকেট কেতিয়াও আমাৰ এৰোপ্লেন হেলিকপ্টাৰ আগতে কেতিয়াও নাযায় ছাবমেৰিন ক'ত যাব তেতিয়াহ'লে ছাবমেৰিন ক'ত চলিব ছাবমেৰিন নদীত কেতিয়াও নচলে ইতিমধ্যে গম পালোঁ যুদ্ধত কেতিয়াও ব্যৱহাৰ নকৰে বৰফত কেতিয়াও নাযায় গতিকে শুদ্ধটো কোনটো থাকিলে মহাসাগৰত চলে নিশ্চয় কথাটো বুজি পাইছে সেইটোকে ক'ব বিচাৰিছে যে ৰকেট মহাকাশত চলে নিশ্চয় বুজি পাইছে ৰকেট এখন ক'ত চলে মহাকাশত চলে ছাবমেৰিন এখন ক'ত চলিব ঠিক সেইদৰে মহাসাগৰত চলিব মই কথাটো আকৌ বুজাইছোঁ এখন বাছ ক'ত চলিব আমাৰ মাটিত চলিব পানীত চলিব জানো কেতিয়াও নচলে ঠিক একেদৰে উল্লেখ কৰিছে যে ছাবমেৰিন ক'ত চলিব সেই পেটাৰ্ণটোৰ পৰা চাবলৈ গ'লে কোনটো হ'ব ৰকেট যদি মহাকাশত চলে ছাবমেৰিন ক'ত চলিব মহাসাগৰত চলিব মই ভাবোঁ নিশ্চয় আপুনি কথাটো বুজি পাইছে নেক্সট অপশ্যন লৈছোঁ কুৱেশ্যন নম্বৰ 3 এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন আগৰ পৰীক্ষাত আহি গৈছে ইয়াত কি কৈছে কেলেণ্ডাৰ তাৰিখ কেলেণ্ডাৰৰ পৰা কি চোৱা হয় ক'ব বিচাৰিছে কেলেণ্ডাৰ তাৰিখ যদি হয় অভিধান কি হ'ব অপশ্যনত দিছে কথাখিনি বুজিবলৈ চেষ্টা কৰিব ইয়াত কি কৈছে আপোনালোকক যে কেলেণ্ডাৰ এখনত কি চোৱা হয় তাৰিখ চোৱা হয় ক্লিয়াৰ এইখিনিলৈকে বুজি পাইছোঁ কেলেণ্ডাৰ ইজটো তাৰিখ ঠিক সেইদৰে অভিধান অনুপাত কি হ'ব কথাটো বুজি পাইছেনে চব কথাখিনি কেলেণ্ডাৰ এইখন এখন কেলেণ্ডাৰখন আমি কিহৰ বাবে ব্যৱহাৰ কৰা কেলেণ্ডাৰখন কি চোৱা হয় বিভিন্ন ধৰণৰ তাৰিখ চোৱা হয় যে আমুক দিনা কি আছে আমুক দিনা কিমান তাৰিখে পৰিব সেই তাৰিখখিনি চেক কৰা হয় বা চোৱা হয় ঠিক সেইদৰে আমি যেতিয়া অভিধান এখন ব্যৱহাৰ কৰিম এই অভিধানখন কিহৰ বাবে ব্যৱহাৰ কৰিম বা কিহৰ বাবে চাম গতিকে অপশ্যনত দিছে শব্দৰ বাবে বি বাক্যৰ বাবে চি কিতাপৰ বাবে ডি এটা গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব এ ইজ দ্য কাৰেক্ট এনচাৰ শব্দৰ বাবে কথাটো বুজি পাইছেনে শব্দ কিয় ক'লোঁ এতিয়া চাব আমাৰ কেলেণ্ডাৰ এখন কিহৰ বাবে ব্যৱহাৰ কৰোঁ তাৰিখৰ বাবে ব্যৱহাৰ কৰোঁ ঠিক সেইটো অভিধানখন আমি কিহৰ বাবে ব্যৱহাৰ কৰোঁ অভিধানখনত কি থাকে হাজাৰ হাজাৰ শব্দৰ অৰ্থ থাকে টান শব্দৰ অৰ্থ থাকে তাত বাক্য কেতিয়াও নাথাকে কিতাপেই হৈছে অভিধান গতিকে কথাটো বুজি পাইছেনে শুদ্ধ উত্তৰ কোনটো অপশ্যনত শুদ্ধ উত্তৰ আমাৰ ৱৰ্ড ইজ দ্য কাৰেক্ট এনচাৰ মই ভাবোঁ সুন্দৰকৈ আপোনালোকে বুজি পাইছে শুদ্ধ উত্তৰ কোনটো হ'ল ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে শব্দ গতিকে অভিধানখনত কিহৰ বাবে ব্যৱহাৰ কৰা হয় শব্দৰ বাবে ব্যৱহাৰ কৰা বা শব্দৰ বাবে চোৱা হয় নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 4 সুধিছে ঔষধ সমান্তৰাল ৰোগ ঠিক সেইদৰে কিতাপ অনুপাত কি হ'ব অপশ্যনটো দিছে
এ জ্ঞান, বি অজ্ঞতা, চি লেখক, ডি শিক্ষক। যদি শুদ্ধ উত্তৰ জানে কমেণ্ট কৰিব পাৰে। কথা হ'ল যে আপুনি প্ৰথম কথা বুজিব লাগিব ঔষধ কিয় ৰোগ হ'ল, বেলেগ হ'ব পাৰিলেহেঁতেন। তেতিয়াহ'লে কিতাপ কি হ'ব প্ৰথম অপশ্যনটোৰ পৰা উলিয়াই উত্তৰ বাছনি কৰিব লাগিব। প্ৰথম কথা, আমি ঔষধ কিহৰ কাৰণে খাওঁ? আমি যেতিয়া বেমাৰ হয়, যেতিয়া আমাৰ বেমাৰ কুমাৰ হয়, কিহৰ বাবে আমি সেই বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ কি ব্যৱহাৰ কৰোঁ? আমি ঔষধ ব্যৱহাৰ কৰোঁ বা ঔষধ খাওঁ আৰু ভাল পাওঁ। কথাটো বুজি পাইছেনে? ঠিক সেই কিতাপ আমি কিহৰ বাবে ব্যৱহাৰ কৰিম তেতিয়াহ'লে? কিতাপ আমি কিহৰ অভাৱৰ বাবে ব্যৱহাৰ কৰিম? ঔষধ আমি কিহৰ বাবে ব্যৱহাৰ কৰিছোঁ? ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ঔষধ ব্যৱহাৰ কৰিছোঁ, ঔষধ খাইছোঁ। ঠিক সেইদৰে কিতাপখন আমি কিহৰ বাবে ব্যৱহাৰ কৰিম? অপশ্যনত দিছে, বুজি পাইছেনে? অপশ্যন কি দিছিল? জ্ঞান দিছিল, অজ্ঞতা দিছিল, লেখক দিছিল, শিক্ষক দিছিল। কিন্তু এতিয়া জনাটো খুব ইম্পৰ্টেণ্ট, প্ৰকৃততে কোনটো হ'ব যে কিতাপ আমি কিহৰ বাবে ব্যৱহাৰ কৰিম তেতিয়াহ'লে। কথাটো বুজি পাইছেনে? ঔষধ কিহৰ ব্যৱহাৰ কৰিছোঁ? ৰোগৰ বাবে। কিতাপ কিহৰ ব্যৱহাৰ কৰিম? অপশ্যন চাবলৈ গ'লে আমি কিতাপ পঢ়িলে আমি কি পাওঁ? জ্ঞান পাওঁ। কিতাপ পঢ়িলে এজন লেখক হ'ব পাৰে, কিতাপৰ পৰা শিক্ষকো এজন হ'ব পাৰে বা শিক্ষকো এজন কিতাপ লিখিব পাৰে, লেখক এজনো কিতাপ লিখিব পাৰে, এজন জ্ঞানী বিভিন্ন ধৰণৰ ব্যক্তিও কিতাপ লিখিব পাৰে। কিন্তু আমি কিহৰ বাবে ঔষধ খাইছিলোঁ? অপশ্যনটোত আমি কিহৰ বাবে ঔষধ খাইছিলোঁ? ৰোগৰ বাবে ঔষধ খাইছিলোঁ, ৰোগৰ ভাল পাবৰ বাবে ঔষধ খাইছিলোঁ। তেতিয়া কিতাপ কিহৰ বাবে ব্যৱহাৰ কৰিম তেতিয়াহ'লে? অজ্ঞতাৰ বাবে কিতাপ পঢ়িম। যেতিয়া আমি একো কথা নাজানো তেতিয়া কি পঢ়িম? প্ৰকৃত অৰ্থত আমি কি পঢ়িম তেতিয়া আমি কিতাপ পঢ়িম, বুকছ। নিশ্চয় বুজি পাইছে? আমি তেতিয়া কিতাপ পঢ়িম। বুজি পালে কথাটো কোনটো টপিক কথা কোৱা হৈছে? ঔষধ কিহৰ বাবে খাইছোঁ? ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধ খাইছোঁ। ঠিক সেইদৰে এখন কিতাপ কিহৰ বাবে পঢ়িম? যেতিয়া আমি অজ্ঞতা হ'ম, যেতিয়া কোনো বিষয়ে নাজানিম তেতিয়া আমি কিতাপ পঢ়িম, যাক কোৱা হ'ব এই উত্তৰৰ ভিতৰত অজ্ঞতা ইজ দ্য কাৰেক্ট এনচাৰ। মই ভাবোঁ সুন্দৰকৈ আপুনি বুজি পাইছে। নেক্সট অপশ্যন হৈছে কুৱেশ্যন নম্বৰ 5, সুধিছে টেলিফোন কিহৰ সৈতে জড়িত? টেলিফোন অনুপাত কথাৰ সৈতে জড়িত। তে লেটাৰ কি হ'ব? অপশ্যনত দিছে এ লেখনি, বি ডাকঘৰ, চি খাম, ওপৰৰ এটা নহয়। যদি শুদ্ধ উত্তৰ জানে কমেণ্ট কৰিব পাৰে। কথা হ'ল যে এটা কথা মনত ৰাখিব, টেলিফোনে আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ? কথা পাতিবৰ বাবে ব্যৱহাৰ কৰোঁ। টেলিফোন কিহৰ সৈতে জড়িত? আমি কথা পতাৰ সৈতে জড়িত। ঠিক সেইদৰে ক'ব বিচাৰিছে লেটাৰখন কিহৰ সৈতে জড়িত? অপশ্যনত দিয়াৰ কোনটো প্ৰকৃত অৰ্থত? গতিকে লেটাৰ এখন কাৰ যোগেদি পঠা হয়? ডাকঘৰৰ যোগেদি। এইটো কেতিয়াও নহয়। খাম কিহত ব্যৱহাৰ কৰা হয়? লেটাৰখনত ব্যৱহাৰ কৰা হয়। ঠিক সেইদৰে ওপৰৰ এটাও নহয়। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যনত থাকিলে? গতিকে লেখনি। গতিকে লেখনি কিয় হ'ল মই জনাব বিচাৰিছোঁ। চব কথাখিনি বুজিবলৈ চেষ্টা কৰিব যে ধৰক এতিয়া আপোনালোকক এক্সাম্পলৰ কাৰণে লৈছোঁ, আপুনি লখিমপুৰত আছে, মই আছোঁ শিৱসাগৰত, ক্লিয়াৰ? তেতিয়াহ'লে কথা কিহৰ যোগেদি পাতিম আমি? টেলিফোনৰ যোগেদি পাতিম অপশ্যনৰ মতে। তেতিয়া আমি কি পাতিছোঁ? টেলিফোনৰ যোগেদি কথা পাতিছোঁ, ক্লিয়াৰ? এইখিনিলে বুজি পালোঁ যে টেলিফোন কিহৰে ব্যৱহাৰ কৰিছোঁ? আমি কথাৰ সৈতে জড়িত বা কথা পাতিছোঁ টেলিফোনৰ লগত। গতিকে সেইবাবে টেলিফোনৰ কথাৰ মাজত ৰিলেশ্যন কি? যে টেলিফোনৰ যোগেদি আমি কথা পাতোঁ, ক্লিয়াৰ? এইখিনিলৈকে। ঠিক সেইদৰে লেটাৰখনত কি থাকিব এতিয়া? সেই লেটাৰখনত কি থাকিব? অপশ্যনৰ মতে সেয়া লেখনি থাকিব, ক্লিয়াৰ? বুজি পাইছে? লেটাৰখনত কি থাকিব? অৰ্থাৎ টেলিফোনটো কিহৰ বাবে ব্যৱহাৰ কৰিছোঁ? আমি কথা পাতিবলৈ ব্যৱহাৰ কৰিছোঁ। টেলিফোনটো কাৰ লগত জড়িত এতিয়া? কথা পতাৰ লগত জড়িত। ঠিক সেইদৰে লেটাৰখনৰ ভিতৰত কি থাকিব? লেখনি থাকিব, বিভিন্ন ধৰণৰ বিষয়ে লেখা থাকিব লেটাৰখনত। গতিকে শুদ্ধটো কোনটো হ'ব? লেখনি ইজ দ্য কাৰেক্ট এনচাৰ। গতিকে এ ইজ দ্য কাৰেক্ট এনচাৰ। মই ভাবোঁ সুন্দৰকৈ আপুনি বুজি পাইছে। নেক্সট অপশ্যন, বুজি পাইছেনে কমেণ্ট কৰিব। যদি বুজি পাইছে য়েছ বুলি কমেণ্ট কৰিব, যদি বুজি পায় ন' বুলি কমেণ্ট কৰিব। কেনে পাইছে বুজনিটো, ভাল পাইছে নে নাপাইছে সেইটো জনাব। 6 নম্বৰ প্ৰশ্ন সুধিছে, 6 নম্বৰ প্ৰশ্নটো আগৰ পৰীক্ষাটো আহিছে, শিক্ষক ইষ্টু বিদ্যালয় হ'লে পুলিচ কি হ'ব? অপশ্যন দিছে, নিশ্চয় দেখিছে। এ মহাবিদ্যালয়, চি থানা, বি থানা, চি অধীক্ষক, ডি ওপৰৰ এটা নহয়। যদি শুদ্ধ উত্তৰ জানে কমেণ্ট কৰিব পাৰে। কথা হ'ল যে প্ৰথম কথা আপুনি কি জানিব লাগিব? শিক্ষক বিদ্যালয় মানে কি ক'ব বিচাৰিছে? প্ৰকৃত অৰ্থত এজন শিক্ষক ক'ত থাকে? বিদ্যালয়ত থাকে। এইখিনিলৈকে ক্লিয়াৰ? ঠিক সেইদৰে অপশ্যনৰ মতে পুলিচ এজন ক'ত থাকিব? পুলিচ এখন মহাবিদ্যালয়ত থাকিব নি? পুলিচ কেতিয়াও মহাবিদ্যালয় নাথাকে নহয়। পুলিচ এজন অধীক্ষক হয়, কিন্তু অপশ্যনৰ পৰা কিন্তু কেতিয়াও অধীক্ষক নহয়। ঠিক সেই ওপৰৰ এটাও নহয়, এইটো কেতিয়াও নহয়। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব এতিয়া? বি ইজ দ্য কাৰেক্ট এনচাৰ। সেয়া হৈছে থানা। কথাটো বুজি পাইছেনে? প্ৰথম কথা বুজি পাব লাগিব যে শিক্ষক এজন ক'ত থাকে? বিদ্যালয়ত থাকে। ঠিক সেইদৰে পুলিচ এজন ক'ত থাকে? পুলিচ এজন অপশ্যনৰ মতে থানাত থাকে। মই ভাবোঁ আপুনি সুন্দৰকৈ কথাখিনি বুজি পাইছে। যদি কথাটো বুজি পাইছে নিশ্চয় য়েছ বুলি আপুনি কমেণ্ট কৰিব পাৰে। মই ভাবোঁ ভাল পাম যে আপোনাৰ কথাখিনি মোৰ বুজি পাইছে। নেক্সট অপশ্যন কুৱেশ্যন নম্বৰ 7 সুধিছে খাদ্য অনুপাত পাকস্থলী হ'লে ডিজেল কি হ'ব? অপশ্যনত দিছে এ বাছ, বি জাহাজ, চি ইঞ্জিন, ডি ট্ৰাক। গতিকে শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট কৰিব পাৰে। কিন্তু কমেণ্ট কৰাৰ আগতে কথাটো জনাটো খুব ইম্পৰ্টেণ্ট। আমি ইয়াত খাদ্য পাকস্থলী কেনেদৰে উলিয়াইছে? যদি খাদ্য পাকস্থলী আপুনি শুদ্ধকৈ উলিয়াব পাৰিছে, ডিজেলটো আপুনি ওলাই যাব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথম কথা, আমি প্ৰকৃত অৰ্থত খাদ্য খাই ক'ত গিলি দিওঁ? পেটলৈ গিলি দিওঁ। নিশ্চয় গম পাইছে, খাদ্য খাই আমি প্ৰকৃত অৰ্থত ক'লৈ যায়? পেটলৈ যায়। পেটত কি আছে? পাকস্থলী নামৰ বিশেষ অংশ আছে। সেই বিশেষ অংশত কি হয়? আমাৰ খাদ্যখিনি গোট খাইগৈ বা খাদ্যখিনি আমি গিলি থওঁ। ক্লিয়াৰ? এইখিনিলৈকে আমি খাদ্য খাওঁ, খাদ্য খাই আমি ক'লৈ পঠিয়াওঁ? পাকস্থলীলৈ পঠিয়াওঁ। গিলি দিলে ক'ত যায়? পাকস্থলীলৈ যায়। ইতিমধ্যে আমি প্ৰথমটো বুজি পালোঁ। গতিকে অপশ্যন ডিজেলটো কি হ'ব? সেইমতে
হয় আমি ডিজেল ক'ত ভৰাওঁ, বাছতো ভৰাওঁ, জাহাজতো ভৰাওঁ, ইঞ্জিন, ট্ৰাক সকলোতে ভৰাওঁ। কিন্তু ইয়াৰ অপশ্যনৰ উত্তৰটো কোনটো হ'ব, এতিয়া সেইটো জনাটো খুব ইম্পৰ্টেণ্ট। প্ৰথম কথা, আমি খাদ্য খাই ক'লৈ পঠিয়াওঁ, ডাইৰেক্ট খাদ্য গিলি দিলে ক'ত যায়, পাকস্থলীত যায়। এইখিনিলৈকে বুজি পালোঁ। ঠিক সেইদৰে আমি ডিজেল, এতিয়া এই ডিজেলখিনি আমি কি কৰিম, ডিজেলখিনি ক'ত ভৰাম অপশ্যনৰ মতে, আমি ডিজেলখিনি ইঞ্জিনত ভৰাম। কিয় হ'ল, কোনোবাই ক'ব কিয় ইঞ্জিনত ভৰাম, বাছতো ভৰাব পাৰিলেহেঁতেন। গতিকে চাওক, মই প্ৰথমে কি কৈছিলোঁ যে আমি খাদ্য খাই গিলি দিওঁ। নিশ্চয় গম পালে, আমি খাদ্যখিনি খালোঁ, খাই আমি ক'লৈ দিলোঁ, পেটলৈ গিলি দিলোঁ। আমি যে কওঁ খাদ্যখিনি খালোঁ, পেটত থলোঁ, ক্লিয়াৰ। গতিকে পেটৰ নামৰ বিশেষ এটা অংশ আছে, সেই অংশটো কি বুলি কোৱা হয়, পাকস্থলী বুলি কোৱা হয়। সেই পাকস্থলীতে আমি প্ৰকৃত অৰ্থত খাদ্যখিনি জমা কৰোঁগৈ, ক্লিয়াৰ। সেইখিনিলৈকে ঠিক সেইদৰে আমি কি ক'ব বিচাৰিছোঁ, ডিজেল, এই ডিজেলখিনি আমি ক'লৈ নিম, আমি ডিজেলখিনি বাছ নামৰ বিশেষ বাহনখনতো ভৰাম, জাহাজ নামৰ বিশেষ বাহনখনতো ভৰাম, ট্ৰাক নামৰ বিশেষ বাহনখনতো ভৰাম। কিন্তু কোনটো অংশত ভৰাম, বাছৰ কোনটো অংশত ভৰাম, ইঞ্জিনৰ অংশত ভৰাম। বুজি পাইছেনে? সেইটোৱে হৈছে ইম্পৰ্টেণ্ট টপিক। মই ভাবোঁ সুন্দৰকৈ আপুনি কথাটো বুজি পাইছে। যদি বুজি পাইছে য়েছ বুলি কমেণ্ট কৰিব। কথাটো বুজি পালেনে নিশ্চয়? গতিকে আমি খাদ্য খাই ক'ত যায়, পাকস্থলীত যায়, পোনপটীয়াকৈ পেটত যায়। পেটৰ ভিতৰত এটা বিশেষ অংশ আছে পাকস্থলী নামৰ অংশত, তাত খাদ্যখিনি আমাৰ পৰেগৈ। ঠিক সেইদৰে আমি ডিজেল আমি ক'ত ভৰাওঁ, বাছতো ভৰাওঁ, জাহাজতো ভৰাওঁ, ট্ৰাকতো ভৰাওঁ। কিন্তু কোন বিশেষ এটা পইণ্টত ভৰাওঁ, কোন পইণ্টত ভৰাওঁ, বিশেষ এটা পাৰ্টছত ভৰাওঁ। কোনটো পাৰ্টছত ভৰাওঁ, ইঞ্জিন নামৰ পাৰ্ট বা ইঞ্জিন নামৰ অংশতহে আমি ডিজেলখিনি ভৰাওঁ। গতিকে শুদ্ধটো কোনটো হ'ব, চি ইজ দ্য কাৰেক্ট এনচাৰ। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানে আছিল। ভিডিঅ' চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি ভিডিঅ'টি শ্বেয়াৰ কৰিব। চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটিক ছাবস্ক্ৰাইব, ভিডিঅ'টি চাই কেনে পালে নিশ্চয় লাইক এটা জনাব। ধন্যবাদ।